মামা মোলৈ চকু মেলি চাওক, মোক এখন কৃত্ৰিম ভৰিৰ ব্যৱস্থা কৰি দিয়ক। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আকুল আহ্বান এগৰাকী দুৰ্ভগীয়া ছাত্ৰীৰ। শাৰীৰিক প্ৰতিবন্ধকতা যে শিক্ষা লাভৰ ক্ষেত্ৰত অন্তৰায় হ'ব নোৱাৰে, সেই কথাকেই প্ৰমাণ কৰিছে ডিমৌৰ বিশেষভাৱে সক্ষম বিৰিণা চাওৰাই। এখন ভৰিৰেই জঁপিয়াই জঁপিয়াই বিদ্যালয়লৈ বুলি ৰাওনা হয় বিৰিণা। খোজ কাঢ়িব নোৱাৰিলেও জীৱনত পঢ়ি শুনি কিবা এটা কৰাৰ মন আঠাবাৰী চাহ বাগিচাৰ 7ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। কিন্তু আপুনি জানি আচৰিত হ'ব, এইদৰে 4 কিলোমিটাৰ বাট বুলি দৈনিক বিদ্যালয়লৈ যায় ছাত্ৰীগৰাকী। কেতিয়াবা ছোৱালীজনী ভাগি পৰে, ভাগ্যকে ধিয়াই কান্দি কান্দি বাউলি হয়। তথাপিও জীৱন বাটত হাৰ নামানে তাই। 4 কিলোমিটাৰ বাছত যাওঁ, তাৰপা আৰু খোজকাঢ়ি 1 মিটাৰ যাওঁ জঁপিয়াই জঁপিয়াই। কেতিয়াবা বন্ধু বান্ধৱীয়ে ৰৈ দিয়ে, ক'ৰবাত ভাগৰ লাগিলে ৰৈ দিওঁ, মোৰ বন্ধু বান্ধৱীয়ে ৰৈ দিয়ে আৰু যাওঁ আৰু জঁপিয়াই জঁপিয়াই ৰৈ দিওঁ। বেগটো তোমাৰ কোনে নিয়ে? মোৰ বেগটো মোৰ বন্ধু বান্ধৱীয়ে লৈ যায়। ভৰি এটা লগাই দিব লাগে, কিবা সুবিধা কৰি দিব লাগে। জন্মৰে পৰা এখন ভৰিৰ অবিহনেই অশেষ কষ্টৰে বিদ্যালয়লৈ অহা যোৱা কৰা বিৰিণাৰ আজিলৈকে নপৰিল চৰকাৰ প্ৰশাসনৰ চকুত। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱেও ব্যৱস্থা কৰি দিব নোৱাৰে এখন হুইল চেয়াৰ কিংবা কৃত্ৰিম ভৰিৰ। সেয়েহে দুৰ্ভগীয়া মাতৃয়েও কান্দি কান্দি কোনো সুহৃদ লোকৰ পৰা বিচাৰিলে এধানমান সহায়। ছোৱালীজনীয়ে অকণমান অসুবিধা পাইছে, মই সদায় যাওঁ, বাছৰ পৰা উঠাই আহোঁ বেগ চেগ লৈ। আকৌ আহোঁতে সদায়তো পইচা নাথাকে, কি কৰোঁ, এইটো পঢ়িম বুলি কৈছে এতিয়া। একটো পঢ়াব লাগে, কিবা এটা সুবিধা দিব লাগে আৰু আপোনালোকে কিবা ব্যৱস্থা কৰি দিয়ক। সামাজিক মাধ্যমত বিৰিণাৰ কাহিনী প্ৰচাৰ হোৱাৰ পাছতে পৰিয়ালটোৰ সমভাগী হৈছে চাহ জনজাতি ছাত্ৰ সন্থা। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত নতুনকৈ স্থান পোৱা বিধায়ক সুশান্ত বৰগোহাঁইকো বিৰিণাক সহায় কৰাৰ আহ্বান সংগঠনটোৰ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকৰ আজি বাসগৃহত আজি উপস্থিত হৈছোঁ। উপস্থিত হৈ আমি এটা বুজ লৈছোঁ আৰু আমি এটা আমাৰ স্থানীয় বিধায়ক, ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে সেই কণমানিজনীৰ বিৰিণা চাওৰাৰ যিহেতু আমি গম পাইছোঁ যে আৰ্টিফিচিয়েল লেগ পোৱা যায় কৃত্ৰিম ভৰিৰে, সেই কৃত্ৰিম ভৰিটো তেওঁ যদি সহযোগ কৰি দিব পাৰে, তেওঁৰ ফালৰ পৰা যদি তেওঁ লগাই দিব পাৰে, সহযোগ কৰি দিব পাৰে, ছোৱালীজনীৰ এটা ভৱিষ্যত ওলাই যাব। আৰু কোনো ভাগিনকেই নিৰাশ নকৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিবনে বিৰিণাৰ ওপৰত? কৃত্ৰিম ভৰিৰ ওপৰত খোজকাঢ়ি জীৱন বাটত আঁকুৱাৰ সপোন পূৰণ হ'বনে কণমানি বিৰিণাৰ? ডিমৌৰ পৰা ৰূপজ্যোতি সন্দিকৰ ৰিপৰ্ট, অসম লাইভ 24।